Hello respected viewers. আজি আমি অসমৰ জিকে সম্বন্ধে কিছুমান এমসিকিউ আলোচনা কৰিম। আপকামিং এনি এক্সামৰ বাবে এই প্ৰশ্নসমূহ অতিকৈ দৰকাৰী। গতিকে দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰিলো। প্ৰথম প্ৰশ্ন। অসমৰ সৰ্বোচ্চ পৰ্বত শ্ৰেণীটোৰ নাম কি? অসমৰ সৰ্বোচ্চ পৰ্বত শ্ৰেণীটোৰ নাম বৰাইল পৰ্বত শ্ৰেণী। সতীসাধনী কোন ৰাজবংশৰ ৰাণী আছিল? সতীসাধনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল। মাউণ্ট এভাৰেষ্ট আহৰণকাৰী প্ৰথমজন অসমীয়া কোন আছিল? মাউণ্ট এভাৰেষ্ট আহৰণকাৰী প্ৰথমজন অসমীয়া আছিল তৰুণ শইকীয়া। মাটিকালিৰ নাইবা এলেকা হিচাপত অসম ভাৰতবৰ্ষৰ ডেৰতম ৰাজ্য। অসম 17তম ৰাজ্য মাটিকালিৰ হিচাপত। আত্মনুসন্ধান নামৰ আত্মজীৱনীৰ লিখক কোন? আত্মনুসন্ধান নামৰ আত্মজীৱনীৰ লিখক হোমেন বৰগোহাঁই। অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিয়োগ কৰা হৈছে? অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে হিমা দাসক নিয়োগ কৰা হৈছে। কোনজন অসমীয়া লিখকক উপন্যাস সম্ৰাট হিচাপে জনা যায়? ৰজনীকান্ত বৰদলৈ অসমীয়া লিখকৰ উপন্যাসৰ সম্ৰাট হিচাপে জনা যায়। বৈশাগু উৎসৱটো অসমৰ কোনটো জাতিগোষ্ঠীয়ে পালন কৰে? বৈশাগু উৎসৱটো বড়োসকলে পালন কৰে। অভিযাত্ৰী উপন্যাসটোৰ লিখক কোন? অভিযাত্ৰী উপন্যাসটোৰ লিখক নিৰুপমা বৰগোহাঁই। IIT গুৱাহাটী কোন চনত স্থাপিত হৈছিল? IIT গুৱাহাটী 1994 চনত স্থাপিত হৈছিল। অসমৰ প্ৰথম CNG ষ্টেচন কোন চহৰত স্থাপন কৰা হৈছিল? অসমৰ প্ৰথম CNG ষ্টেচন ডিব্ৰুগড় চহৰত স্থাপিত হৈছিল। দেওধানী নৃত্য কোনজনী দেৱীৰ উপাসনাৰ লগত জড়িত? দেওধানী নৃত্য মনসা দেৱীৰ উপাসনাৰ লগত জড়িত। অসমীয়া কেলেণ্ডাৰৰ কোনটো মাহত 32 দিন থাকে? আহাৰ মাহত। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীটোৰ নাম কি? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীটোৰ নাম সোৱণশিৰি। মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হয়? মাজুলীক 2016 চনৰ ছেপ্টেম্বৰ মাহত জিলা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল? ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ মাধৱ কন্দলীয়ে কৰিছিল। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত। কামাখ্যা মন্দিৰ কোন পাহাৰৰ শিখৰত অৱস্থিত? কামাখ্যা মন্দিৰ নীলাচল পাহাৰৰ শিখৰত অৱস্থিত। অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়? অক্টোবৰ মাহৰ 1 তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয় চলচ্চিত্ৰ কোনটো আছিল? এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাওক। মই এতিয়া আগবাঢ়িছো অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইটাৰ বিষয়ে অলপ আলোচনা কৰিম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। 1974 চনৰ 1 জানুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হয়, ৱৰ্ল্ড হেৰিটেজ সাইট। 2007ত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰা হয়। নেক্সট আমি আগবাঢ়িছো মানাস নেশ্যনেল পাৰ্ক। অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান। বাক্সা আৰু চিৰাং জিলাত মানাস ৰাষ্ট্ৰীয় উদ্যান আছে। 1973 চনত এইখনক ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়, প্ৰজেক্ট টাইগাৰ। 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 1985 চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ নাইবা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হয়। সোণালী বান্দৰ নলগাহৰি এই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। নেক্সট আমি আগবাঢ়িছো নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। 1999, 2000 এইখিনি পিৰিয়ডত কি কৰা হৈছিল? টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। 1998 চনৰ 15 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। নেক্সট আমি আগবাঢ়িছো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এইখন ৰাষ্ট্ৰীয় উদ্যান আছে। দেওহাঁহৰ বাবে অতিকৈ বিখ্যাত। একমাত্ৰ বনৰীয়া ঘোঁৰা এইখন ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায়। 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। নেক্সট আমি আগবাঢ়িছো ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত আছে। ইয়াক মিনি কাজিৰঙা বুলিও কোৱা হয়।
1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এইখন ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত আছে 2021 চনৰ 5 জুন তাৰিখে কি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ৰায়মনা অসমৰ 6th ৰাষ্ট্ৰীয় উদ্যান 6 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে এইখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত নেক্সট আমি আগবাঢ়িছো 7 নম্বৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এইখন ৰাষ্ট্ৰীয় উদ্যান আছে 2021 চনৰ 9th জুন তাৰিখে কি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এই ভিডিঅ'ত ইমানেই ভাল লাগিলে কাইন্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ক আকৌ লগ পাম থ্যাংক ইউ